क'क्राझार जिल्लानि सालाकाटि पुलिस आउटपस्टनि सिङाव थानाय नयासारा ब्रैथि खोन्दोआव सोमजिदों मोनसे गिख्रंथाव जाथाय। थांनाय 12 मार्चआव भिभागिन प्रकाश बर्मनआ बिमाय खगेन बर्मनखौ बुथारना मोसौ गलियाव फबना दोननाय जाथाया सोराङाव फैदों। जाथायनि गुबै दायनिगिरि प्रकाश बर्मनआ थांनाय 12 अक्ट'निफ्राय खारखोमानानै दङमोन। दिनै सालाकाटि पुलिसआ गुवाहाटीनि बेलतलानिफ्राय हमना गासै जाथाया सोराङाव फैयो। ओनसोलनि थागिबि रायजो राजाफोरा जाथायनि गुबै दायनिगिरिखौ फासिनि साजा होनांगौ होनना गोख्रों दाबि दैखांदों। যিটো কৰিছে ক'ব লগা নহয়, আমাৰ অসমখনত এনেকুৱা হোৱা নাই। আমাৰ যিবিলাক মানুহ আছে এনেকুৱা কেতিয়াও আমি শুনা নাছিলোঁ। নিউজ লাইভত শুনিছিলোঁ বেলেগ বেলেগ, সিটো নতুন নিউজ বনাই দিছে। একতে মাৰি পেলাই গোৱালি ঘৰত পুতি থৈছে মানুহজনক। সি আগদিনা আহিছিল শনিবাৰ দিনা পুৱাত, ৰবিবাৰে 11টা বজাত সি সোমাইছে আহি পেলাই। ৰবিবাৰে সি আমাৰ আলহীৰ ঘৰৰ পৰা খাই পেলাই আহি ঘৰত সোমাইছে, হৈছে তাৰপিছত তাক কাটিল কৰি এনেকুৱা কাম কৰি দিছে। কি কাৰণে হত্যা কৰিছে? মাটিৰ কাৰণে হ'ব পাৰে, টকাৰ কাৰণে। মোৰতো সন্দেহ লাগিছে এইটো টকাৰ কাৰণে। ই টকাৰ কাৰণে টকা দি থাকে, তাক দি আছে, আমি জানো দি আছে তাক। কিন্তু ই আকৌ লাগে বুলি ই দিয়া কথা কৈছে যে আকৌ লাগে যদি আমি দিম, তথাপিতো এনেকুৱা কাম কৰি দিছে। এতিয়া পুলিচে ধৰিছে, এতিয়া কি শাস্তি কি বিচাৰিব? আইনত যিটো শাস্তি ওলাই সেইটোই লাগে। ফাঁসি ৰাইজেতো খুজি আছে, ফাঁসিয়ে হ'ব লাগে। দোষী যদি যি কেইজন আছে ৰাইজে কৈ আছে ফাঁসি দিয়ক। এই অকলে কৰিছে না লগৰে থাকিব পাৰে? থাকিব পাৰে ছাৰ, থাকিব পাৰে লগৰীয়া। প্ৰকাশ বৰ্মন কেতিয়াৰ পৰা আছিলে মোমাইকৰ ঘৰত? প্ৰকাশ বৰ্মন 11 তাৰিখো আছিল, 12 তাৰিখ কাটিল কৰিছে সেইদিনাও আছিল, 13 তাৰিখো কাটিল কৰিছিল সেইদিনাও আছিল, 14 তাৰিখৰ দিনা পুৱাত গুচি গৈছে ঘৰৰ পৰা। সৰুৰ পৰা ঘৰত আছিল ছাৰ, সৰুৰ পৰা। তাৰ জন্ম ঘৰ এইটোই হয়, বেলেগত জন্ম হোৱা নাই। তাৰ ঘৰটো ইয়াতে জন্ম হৈছে। পঢ়া শুনা হাই ছেকেণ্ডাৰী এক্সাম দিলে ছাৰ। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ এক্সাম শেষ হৈছে শনিবাৰ দিনা, ৰবিবাৰ দিনা এই কামটো কৰিছে। আৰু এটা কথা সি উল্লেখ কৰিছে ফেচবুকত, তেখেতে বোলে আলফাত যোগদান কৰা বুলি কথা কৈছে। এইটো আমি কেনেকৈ ক'ম ছাৰ, আমি ক'ব নোৱাৰোঁ। এইটো আইনে জানিব এইটো কথাটো সঁচা নে। এইটো ঘৰত মিছা কথা কৈ মিছা কাম কৰি ইমান কাম কৰিব পাৰে, এইটো সঁচা হয় না মিছা হয় আমি কেনেকৈ ক'ম? আমি এইটো ক'ব নোৱাৰোঁ। একজনে আমি শাস্তিটো লাগে, আইনে খুজিব, এইটো আইনে বিচাৰিব যে সঁচা হয় সি আলপাত আছিল। কিন্তু আমি কেনেকৈ গম পাম যে সি আলপাত? যদি আমি আগত গম পালোঁ হয় তেনেহ'লে আমিতো জনাই দিলোঁ হয়, কিন্তু আমিতো গম নাপাওঁ। কিন্তু এইটো আমি সর্বহারা পৰা হেৰাই আছিলে, আজি উদ্ধাৰ কৰিলে নিজৰ ঘৰতে। ইও আপোনাৰ ভাইক মাৰিলে আপোনাৰ ল'ৰাই, কি ক'ব? কি কমু গো, আমি গো কবারে উঠে নাই। নিজের বেটা, নিজের ভাই, কি মাতে কি হলো আমি হতেলে জানি না গো। কি কমু গো, আমি কবারে পাই না গো, কবারে আমার বুদ্ধি নাই গো। কি কমু বাবা গো। মাটি বাড়িলে কেতিয়া খাইছে লাগিছিল? বলে মেলা দিন আগত বাবা, আগত মেলা দিন আগত হলে কয় বলে খাস মাটি মামার ঘরে কথা কয়। আর এমনি হলে বাড়ি হলে নাড়াই করে নাই, এমনি বাড়ি ধারাই করে নাই। ও বাবা রে, তোমাৰ ল'ৰা প্ৰকাশ বৰ্মনে আলফাত যোগদান কৰিছে বোলে ইতিমধ্যে কৈছে, সি ভিডিঅ' পাৰ্টত কৈছে, এইটো হয় না নহয় আপুনি জানে? আমার খালি ঘর করতে যে কীভাবে বলে আর আইসেছে তোদের নাম দিছে হে, আমি অতগুলো জানি না, অতগুলো আমি জানি না। খালি ওই যে আর আইসে তোর নাম দিছে কয়, ওটাই জানি। আর স্কুলে যায়। আপোনাৰ যিটো প্ৰকাশ বৰ্মনে আপোনাৰ ল'ৰা হয়, হ্যাঁ হ্যাঁ এতিয়া আমার ল'ৰা হয়। আপোনাৰ ল'ৰাই হত্যা কৰিছে বুলি আপুনি ভাবিলে? হ্যাঁ আমার মনে হয়েছে ওটাই হয়। আমার লড়াই মারছে আমার ভাইও। আপুনি কি বিচাৰে এতিয়া? আপনার ল'ৰা কি কৰিব লাগে এতিয়া আইনি মতে? কি এখন আইন মতন সরকারি আইন কি করে করুক, কি কম আর এখন আমার উপায় নেই। আপনি কি বিচারে নিজে?